হেল্ল' এভৰিৱান, মই সুদেশা শইকীয়া আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। যোনে যোনে এডমিশ্যন ল'বলগীয়া আছিলে সকলোৰে এডমিশ্যনবিলাক ভালদৰে হৈ গৈছে বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্টলি সেইসকলৰ কাৰণে যাৰ আশা কৰা মতে ৰিজাল্টটো নহ'ল আৰু তেওঁলোকে পুনৰ এবাৰ দিবলৈ চেষ্টা কৰিব, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো হ'ব। চ' যোনে যোনে ৰিজাল্ট পালে মানে এডমিশ্যন ল'লে তেওঁলোকলৈ শুভকামনা থাকিল। আজি ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্টলি খালী যোনসকলৰ যেনেকেই নহওক যি কাৰণেই নহওক আশা কৰা মতে নাপালে বা সিমানখিনি মাৰ্কছ নহ'ল যিমানখিনি তেওঁলোকে আশা কৰিছিলে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালী নাপাহৰিব। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কথা হ'ল আপোনালোকে নিজৰ ওপৰত ডাউট নকৰিব, সেইটোৱে মোৰ ফাৰ্ষ্ট লাইন। কাৰণ কি হয়, আমি কোনোবা এটা এক্সাম দিয়াৰ পিছত আমাৰ ৰিজাল্ট ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে, যিয়ে নহওক লাগিলে, কিন্তু আশা কৰা মতে আমাৰ ৰিজাল্ট নাহিলে মানে আমি নিজকে বহুত ডাউট কৰিবলৈ লাগোঁ যে আমাৰ কি হ'ল, মানে আমি নিজে ভালকৈ নপঢ়িলোঁ নেকি, আমি সিমানটো কেপেবল নহয় নেকি, আমাৰ বহুতখিনি কুৱেশ্যন আহি যায় নিজৰ ওপৰত, চেল্ফ ডাউট আহি যায়। তাৰ লগতে ওচৰ পাজৰ আমি যেতিয়া নিজৰ ফ্ৰেণ্ডসকলক কোৱা দেখোঁ তেতিয়াতো আৰু মানে অলপ গাত লাগিবলৈ ধৰে যে কি হৈছে আচলতে ক'বলৈ গ'লে। কিন্তু সেইটো নহয়, আপোনালোকে নিজৰ ওপৰত ট্ৰাষ্ট ৰাখক আৰু এতিয়া বেছিকৈ ৰাখক নিজৰ ওপৰত ট্ৰাষ্ট। আপোনালোকৰ যেনেকৈ ছাপ'জ ধৰি লওক আপোনাৰ ফ্ৰেণ্ড এজনৰ যদি ৰিজাল্টটো অলপমান বেয়া হ'লহেঁতেন, আপোনালোকে যেনেকৈ সেই ফ্ৰেণ্ডজনক ক'লেহেঁতেন বা যেনেকৈ আপোনালোকে তেওঁক মানে বুজালেহেঁতেন, নিজকে তেনেকৈ বুজাবলৈ চেষ্টা কৰক। এতিয়া ফাৰ্ষ্ট কথালৈ আহোঁ। ফাৰ্ষ্টটো হয় আপোনালোকৰ দেখিছে আপোনালোকৰ লাষ্ট ইয়েৰ আছিলে 30 কাট অফ, এইবাৰতো আৰু হাই গুচি গ'ল কাট অফ। কাৰণ কি হৈছে, আমাৰ কম্পিটিশ্যন বহুত বাঢ়ি গৈছে আৰু সেইটো মই আপোনালোকক এক্সামৰ আগৰ পৰা কৈ আছিলোঁ যে কাট অফ এইবাৰ বাঢ়িব পাৰে আৰু এক্সামৰ কম্পিটিশ্যন বাঢ়িব। চ' আপোনালোকে ভালদৰে পঢ়ক, মক টেষ্ট এটেম্প কৰক, জিকে এটেম্প কৰক। যোনে যোনে মোৰ সেইখন ই বুক লৈছিলে তেওঁলোকে বহুত কমন কুৱেশ্যন পাইছে, মোক বহুতেই কমেণ্ট ছেকশ্যনত জনাইছে। চ' মই জানি বহুতখিনি সুখী হৈছোঁ। বাকী যি কি নহওক, বাকী সেইখিনি আমি এৰি লৈ পিনি এতিয়া আগবাঢ়িব লাগিব। এতিয়া কি হ'ল, আপোনালোকে যেনেকৈ নহওক কিবা কিবি কাৰণ হ'ব পাৰে, কাৰোবাৰ গা বেয়া হ'ব পাৰে, কাৰোবাৰ ভালদৰে লাষ্ট টাইম ৰিভিজন কৰিবলৈ নাপাব পাৰে, বহুতখিনি তেনেকুৱা ফেক্টৰ থাকে। গোটেইখিনি এফেক্ট কৰি যেনেকৈ নহওক আমাৰ ৰিজাল্ট ভাল নহ'ল এতিয়া। চ' আমি এতিয়া নেক্সট ষ্টেপ কি কৰিম? আমি এতিয়া হতাশ হৈ যাওঁ নে আমি নিজৰ ডাইৰেকশ্যনটোৱে চেঞ্জ কৰি লওঁ নে কি কৰোঁ? এতিয়া চাওক, আপোনালোকৰ ফাৰ্ষ্ট কথা, আপোনালোকে নিজকে ট্ৰাষ্ট কৰক ফাৰ্ষ্ট যে আপোনালোক কেপেবল হয়। নেক্সট আপোনালোকে ফাৰ্ষ্ট এখন পেন পেপাৰ লওক আৰু তাত আপোনালোকে নিজে নোট ডাউন কৰক যে কেনেকুৱা কুৱেশ্যন আপোনালোকে নোৱাৰিলে। ছাপ'জ আপোনালোকে ৰিজনিং নোৱাৰিলে, মেথছ নোৱাৰিলে, জিকে নোৱাৰিলে, ইংলিছৰ গ্ৰামাৰ নোৱাৰিলে বা কি নোৱাৰিলে বেছি। আকৌ তাৰো পাৰ্টিকুলাৰ স্পেচিফিক টপিক আপোনালোকে নিজে গম পায় নি যে এইটো বেছিকৈ নোৱাৰিলে। ছাপ'জ ইংলিছৰ আপোনালোকে ভইচেছ নোৱাৰিলে নে চিন'নিম এণ্টিনম নোৱাৰিলে, মেথছৰ কি নোৱাৰিলে, পাৰ্চেণ্টেজ নোৱাৰিলে নে ৰেচিঅ' নোৱাৰিলে নে প্ৰপ'ৰ্শ্যন নোৱাৰিলে নে কি নোৱাৰিলে, আপোনালোকে কুৱেশ্যন পেপাৰখন উলিয়াওক আৰু এফালে নিজৰ পেজখনত নোট ডাউন কৰি যাওক। আৰু তাৰপিছত আপোনালোকে তাৰ ছাইডত লিখি যাওক যে ইয়াৰ কাৰণটো কি হয়, ৰিজনটো লিখি যাওক। ফাৰ্ষ্ট লিখিব টাইপটো, নেক্সট লিখিব ৰিজনটো। এতিয়া তাৰ ৰিজনটো কি হ'ব পাৰে? আপোনালোকৰ পঢ়া নাছিলে সেই টপিকটো, একেবাৰে আউট অফ চিলেবাছ আহি গ'ল। নেক্সট আপোনালোকৰ প্ৰেক্টিছ কম হ'ল নে আপোনালোকৰ ৰিভিজনৰ কমিৰ কাৰণে, মানে আপোনালোকে ৰিভিজন কম কৰিলে আপোনালোকে লাষ্ট মমেণ্টত পাহৰিয়ে গ'ল যে কি আছিলে, কেনেকুৱা টপিক আছিলে। চ' কোনটো হ'ল ইয়াৰ ভিতৰত? সেই ৰিজনখিনি লিখালৈকে আপোনালোকে নিজে এটা ক্লিয়াৰ পিকচাৰ পাব যে আপোনালোকৰ ভুলটো ক'ত হৈছিলে আৰু কি শুধৰণি কৰিব লাগিব আৰু আমি কেনেকৈ কৰিব লাগিব। এতিয়া আপোনালোকৰ গোটেই শ্বীটখন নিজে নিজে পাই গ'ল যে আপোনালোকৰ নিজৰ মানে সেইখন ধৰি লওক এখন মাৰ্কশ্বীট বুলি ধৰি লওক, আপোনালোকৰ পূৰা ডাটা শ্বীট তাত ওলাই গ'ল যে কি হ'ল, কি ভুল হ'ল, কি আমি কৰিব পাৰিলোহেঁতেন, কি কৰিব নোৱাৰিলোহেঁতেন। নেক্সট আপোনালোকে ফাৰ্ষ্ট কথাটো আপোনালোকে ডিচাইড কৰিব লাগিব যে নেক্সট বি এড কৰিব নোৱাৰে। আৰু মই কৈছোঁ যে আপোনালোক হতাশ নহ'ব, অসমত বহুত বি এডৰ চাকৰি ওলায়। চ' আপোনালোকে বি এড কৰাটো, মই ভাবোঁ যে আপোনালোকৰ যদি শিক্ষক হ'বলৈ মন আছে তো বি এড কৰি লোৱাটো বহুত ভাল হয় অসমত। যেনেকৈ মানে শিক্ষকৰ এনেকুৱা নহয় যে শিক্ষকৰ চাকৰিটো আজি থাকিব দুদিনমানৰ পিছত নাইকিয়া হৈ যাব, AI লৈ যাব, তেনেকুৱা নহয়। হয়, কিছুমান জেগাত AI ইউজ হৈছে, বাট শিক্ষকৰ চাকৰিটো ৰিপ্লেচ কৰিবলৈ AI বহুত দিন লাগিব। চ' তেতিয়ালৈকে আপোনালোকে চিন্তা কৰিব নালাগে। চ' এইটো এটা ৰেচপেক্টেবল ফুলফিল্ড জব হয়। চ' আপোনালোকে সেইটো হিচাপত মই কওঁ যে আপোনালোকে সেইটো কাৰণে প্ৰিপেৰেশ্যন চলাওক। আৰু প্ৰিপেৰেশ্যন চলাওক মানে কি, এতিয়াতো এইটো ইয়েৰৰ কাৰণে চব কমপ্লিট হৈ গ'ল 2026ত, নেক্সট আহিব 2027 আৰু সেইটো ইয়েৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব লাগিব। আপোনালোকে নিজে সেই পেজখনত লিখি দিয়ক যে আই উইল ক্লিয়াৰ বি এড এণ্ট্ৰেঞ্চ এক্সাম উইথ ডেট মাছ মাৰ্কছ, মানে কিবা এটা মাৰ্কছ লিখি লওক যে মই ইমান মাৰ্কছ পাম বি এড এক্সামত 2027ত, আৰু সেই টাৰ্গেটটোলৈ আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। এতিয়া কিন্তু কথা এটা চাওক, বহুতে এতিয়াও কি ভাবে জানেনে,
যে বি এডৰ এক্সামটো যেনেকৈ ধৰক মই পাৰি যাম দুটামান কুৱেশ্যন কৰি চাই তেতিয়াহ'লে মই এতিয়া পৰা নপঢ়োঁ মই এতিয়া বেলেগ কিবা কিবি চাওঁ মই বহুত দিনত মানে এক্সামৰ জাষ্ট এমাহ দুমাহৰ আগৰ পৰা পঢ়ি ল'ম কিন্তু সেইটো নহয় আগতে সেইটো হৈছিলে মই এইটো কোৱা নাই যে নহয় কিন্তু আজিকালি কম্পিটিশ্যন বহুত বাঢ়ি গৈছে বহুত মানে বহুত মোলৈ কোনোবা দুজন মানে মেছেজ দিছিলে তেওঁলোক এতিয়া এজন আছিলে বি এ ছেকেণ্ড ইয়েৰ আৰু এগৰাকী আছিলে বি এছ চি ছেকেণ্ড থাৰ্ড ইয়েৰত চ' তেওঁলোকে তেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিবলৈ চালে যে মই বি এড কৰিব বিচাৰোঁ বা কেনেকৈ প্ৰিপেৰেশ্যন কৰিম তেওঁলোকে মোক তেতিয়াৰ পৰাই সুধিছে চাওক আপোনালোকৰ প্ৰিপেৰেশ্যন লেভেলটো মই আপোনালোকক ভয় খুৱাব বিচৰা নাই কিন্তু আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনটো নিজে ভাল কৰি ৰাখিব লাগিব যে আমি এইবাৰ ল'মেই ল'ম চ' তাৰ কাৰণে এতিয়াৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট দিয়ক এনেকুৱা নহয় যে বহুত পিছলৈ গৈ পঢ়িব এতিয়া কথাটো আহিলে যে এতিয়া কি পঢ়িবনো আপোনালোকে সেই যে গোটেই পেজখন পালে আপোনালোকে কি কি ৰিজন আছিলে কি কি টপিক আপোনালোকে নোৱাৰে সেইখিনি ফাৰ্ষ্ট আপোনালোকে পঢ়িবলৈ লওক প্ৰেক্টিছ কৰিবলৈ লওক আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া ইউটিউবত বহুতখিনি চেনেল পাব আপোনালোকে যোনে কাৰেণ্ট এফেয়াৰ্ছ দিয়ে APSC কাৰণে হওক যিহৰ কাৰণে হওক আপোনালোকক মাত্ৰ আপোনালোকৰ মেইন বস্তুটো লাগে এনেকুৱা নহয় যে সেইটো APSC কাৰণে আছে আমাৰ কাৰণে নহয় তেনেকুৱা নহয় কাৰেণ্ট এফেয়াৰ্ছ চবৰ কাৰণে ছেইম থাকে আৰু আপোনালোকৰ কাৰণে বেছি ভালে হ'ব আপোনালোকে বেছিক ডিটেইলত সেইখিনি জানিব পাৰিব চ' আপোনালোকে সেই কাৰেণ্ট এফেয়াৰ্ছ চেনেল এটা মানে ছাবস্ক্ৰাইব কৰি লওক আৰু সেই তেনেকৈ আপোনালোকে ডেইলি পঢ়িবলৈ লওক সেইখিনি ডেইলি মানে পঢ়িবলৈ মানে কি ডেইলি চাবলৈ লওক এটলিষ্ট ফাৰ্ষ্ট আপোনালোকে লাগিব কিমানখিনি কি কৈ আছে ইমানখিনি মনত ৰখা নাই আপোনালোকে মনত ৰাখিবলৈ মানে নিজে এক্টিভলি চেষ্টা কৰিব নালাগে আপোনালোকে সদায় চাই এইখিনি কি হ'ব আপোনালোকৰ নিজৰ মনত ৰখি যাব চ' আপোনালোকে সেইটো কৰিবলৈ লওক যে আপোনালোকে ডেইলি চাবলৈ লওক ডেইলি কিমান লাগিব খুব বেছি আধা ঘণ্টা লাগিব এঘণ্টা লাগিব এঘণ্টাও নালাগে আধা ঘণ্টা লাগিব চ' আপোনালোকে যিমান আহিছে তেতিয়া সেই কাৰেণ্ট এফেয়াৰ্ছৰ পৰ্চনটো আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগে লগে তাৰ লগত ৰিলেটেড যোনখিনি ষ্টেটিক জিকে পৰ্চনটো এই গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব বহুতখিনি কুৱেশ্যন এনেকুৱা আহে যে তাৰ লগত কাৰেণ্টত কিবা এটা চলি আছে সেইকাৰণে তাৰ ষ্টেটিক পৰ্চনটো সুধিছে চ' আপোনালোকে এইবাৰ বি এড এক্সামত দেখিব বহুতখিনি জিকে কুৱেশ্যন তেনেকুৱা আহিছে যে কিবা এটা চলিছিলে তাৰ মাজত কিবা এটা নিউজ আহিছিলে সেই তাৰ লগত ষ্টেটিক কুৱেশ্যনটো আপোনালোকক সুধি দিছে কুৱেশ্যনত চ' আপোনালোকে তেনেকৈ সেইখিনি পঢ়িবলৈ লওক নেক্সট আপোনালোকে মেথছ ডেইলি পঢ়িবলৈ লওক এনেকুৱা নহয় মই এতিয়াৰ পৰা কোৱা নাই যে আপোনালোকে 8 ঘণ্টা পঢ়ক 6 ঘণ্টা পঢ়ক মই সেইটো কোৱা নাই জাষ্ট আপোনালোকে দিনটোৰ 2 ঘণ্টা বা 3 ঘণ্টা সময় দিয়ক বাট ডেইলি দিয়ক এতিয়া মই ধৰি ল'লোঁ 45 মিনিটছ আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চালে নেক্সট মানে আপোনালোকে যোনখিনি ইউটিউবত পালে বা নিউজ পেপাৰ পঢ়িলে যেনেকৈ নহওক নেক্সট আপোনালোকে এঘণ্টা সময় দিয়ক মেথছখিনি কৰিবলৈ মেথছখিনি আপোনালোকে প্ৰেক্টিছ কৰক এনেকুৱা নহয় যে মেথছ কিন্তু মই যোনটো ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত যে আপোনালোকে ভিডিঅ'টো চাব মেথছৰ ক্ষেত্ৰত খালি আপোনালোকে ভিডিঅ' নাচাব অকল মেথছৰ ক্ষেত্ৰত আপোনালোকে নিজে লিখি প্ৰেক্টিছ কৰিব সেইটো মই আগৰ পৰাই কৈ আছোঁ আৰু এতিয়াও ক'ম আপোনালোকে নিজে লিখি প্ৰেক্টিছ কৰিব সেইটো চ' মেথছৰ হৈ গ'ল এঘণ্টা আৰু ইফালে ধৰি ল'লোঁ 45 মিনিটছ 1 hour 45 মিনিটছ হ'ল আৰু নেক্সট যিমানখিনি থাকিলে এটা সময় সেইখিনিত আপোনালোকে কেতিয়াবা ইংলিছ পঢ়ক ইংলিছৰ গ্ৰামাৰ পঢ়ক কেতিয়াবা আপোনালোকে ৰিজনিং কৰক তেনেকৈ আপোনালোকে যোনখিনি দিশত আপোনালোকে অকণমান ভাবিছে যে এইখিনি মোৰ আৰু অলপ ৱৰ্ক কৰিব লাগিব সেইখিনিৰ ওপৰত কাম কৰক চ' তেনেকৈ আপোনালোকে মাত্ৰ দিনটো 3 ঘণ্টা বা ষ্টাৰ্টিঙত আপোনালোকে 3 ঘণ্টা নহ'লে মানে 2 ঘণ্টা আধা ঘণ্টা 2 ঘণ্টা সময় হ'লেও সেইখিনিৰ ওপৰত আপোনালোকে নিজকে ইনভেষ্ট কৰক এইটো এনেকৈ নাভাবিব যে মই বহুতখিনি সময় এইটোক দিছোঁ এইটো ভাবিব যে আপোনালোকৰ নিজৰ এটা ডেভেলপমেণ্ট হৈছে আৰু এইটো ডেভেলপমেণ্ট অকল বি এডত নহয় আপোনালোকৰ আহিবলগীয়া সকলো এক্সামৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব চ' আপোনালোকে কোনোবাই মিছা কৈছে যদি ক'ব এনেকুৱা নহয় যে পাৰ্টিকুলাৰ বি এডৰ কাৰণে বি এডৰ কুৱেশ্যনটোৱে আহে এনেকুৱা একো পাৰ্টিকুলাৰ নাথাকে আপোনালোকে যদি চাই অসমৰ যিমানখিনি কম্পিটিটিভ এক্সাম হয় অলমষ্ট চিমিলাৰ টাইপৰ কুৱেশ্যন উঠে এতিয়া মই APSC কথা ক'বলৈ যোৱা নাই বাকী যোনখিনি ওৱান ডে এক্সাম হয় সেইখিনিত চবতে অলমষ্ট চিমিলাৰ লেভেলৰ কুৱেশ্যন আহে চ' আপোনালোকে এইখিনি কৰিলে মই ভাবোঁ নিশ্চয় আপোনালোকৰ বহুত ভাল হ'ব আৰু অকল বি এডত যে ভাল হ'ব সেইটো নহয় কিন্তু বি এডৰ লগে লগে আপোনালোকৰ এটা মানে হলিষ্টিক ডেভেলপমেণ্ট হ'ব আপোনালোকৰ অকল বি এড নহয় আৰু যিমানখিনি এণ্ট্ৰেঞ্চ আছে সেই গোটেইখিনিতে আপোনালোকে নিজে বহুত ভাল মাৰ্কছ পাবলৈ নিজৰে পাৰিব মানে সেইখিনি আৰু আপোনালোকক মই কি কওঁ আপোনালোকে যেতিয়া কৰিব আপোনালোকে সেই টাইম বাউণ্ড এটা ধৰি ল'ব মানে আপোনালোকে ছাপ'জ সপ্তাহটো কৰিলে আপোনালোকে ফাৰ্ষ্টৰ কেইদিন অকল পঢ়িবলৈ চেষ্টা কৰক 2 সপ্তাহ এমাহমান আপোনালোকে কৰিলে তাৰপিছত এখন কুৱেশ্যন পেপাৰ উলিয়াব আৰু যিমান ঘণ্টা আহে মানে 2 ঘণ্টা এক্সামিনেশ্যন হয় যেনে ছাপ'জ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিলে বা গুৱাহাটী ইউনিভাৰ্চিটি যোন ইউনিভাৰ্চিটিয়ে যিমান ঘণ্টা দিয়ে সিমান ঘণ্টাত সেই কুৱেশ্যন পেপাৰখন পাৰ্টিকুলাৰ কমপ্লিট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব চ' আপোনালোকে গম পালে আকৌ কেইটামান থাকি গ'ল এতিয়া সেইকেইটাত আকৌ ইভালুৱেট কৰিব নিজকে যে ইয়াৰ মই আকৌ পাৰ্টিকুলাৰ কোনটো টপিক নোৱাৰিলোঁ মইতো পঢ়িছিলোঁ এইখিনি চ' আকৌ সেইখিনি তেনেকৈ সেইখিনি আপোনালোকে নিজে ৰিভিজন কৰি থাকক পঢ়ি থাকক ৰিভিজন কৰক ৰিভিজন কেনেকৈ কৰিব সেই নিজৰ নোটছখিনি পঢ়িব লগতে কুৱেশ্যন পেপাৰ কৰিব যিমানটো ইয়েৰ আপোনালোকে পায় সিমানটো ইয়েৰো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব মোৰ এইটো চেণ্টাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটি PYQ গোটেইখিনি কৰি থোৱা আছে গুৱাহাটী ইউনিভাৰ্চিটি আনফৰ্চুনেটলি দিব নোৱাৰি কাৰণ তেওঁলোকে কুৱেশ্যন পেপাৰ ঘৰলৈ আনিবলৈ নিদিয়ে চ' কুৱেশ্যন পেপাৰ ক'তো এভেইলেবল নাই সেইটোৱে ৰিজন বাকী
বৰ্ড এণ্ড ইউনিভাৰ্চিটিৰ যদি কোনোবা ষ্টুডেণ্টছ আছে তেওঁলোকক যদি PYQ ডিটেইল এনালাইচিছ লাগে মোক কমেণ্ট ছেকশ্যনত জনাব, মই তাৰো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। খালি ডিব্ৰুগড়ৰ সেইটোৱে প্ৰব্লেম হৈ যায়, কিন্তু গুৱাহাটীৰ লগত অলমষ্ট চিমিলাৰ আহে। চ' আপোনালোকে সেইখিনি কৰিবলৈ চেষ্টা কৰক, আপোনালোকৰ বহুত ভাল হ'ব। চ' এনেকুৱা নহয় যে বহুত কিবা বেলেগ ৰকেট ছায়েন্স আপোনালোকে জানিব লাগিব বা বহুত কিবা কিবি মানে আপোনালোকে পঢ়িব লাগিব, তেনেকুৱা নহয়। কিন্তু যিখিনি পঢ়িছে পঢ়ক, ৰিভিজন কৰক, পঢ়ক, ৰিভিজন কৰক। ডেইলি সদায় সেইটোৱে হ'ব লাগে আপোনালোকৰ। চ' এইটোৰ অকল তেতিয়া সেইকেইটা টপিক নহয় যে আপোনালোকে অকল যোনখিনি আপোনালোকৰ ভুল হৈছিলে সেইখিনিয়ে নহয়, বাকী যোনখিনি ষ্ট্ৰং টপিক আছিলে সেইখিনিও আৰু ষ্ট্ৰং হৈ যাব, আৰু যোনখিনি আপোনালোকৰ উইক পইণ্ট আছিলে সেইখিনিও এটা অভাৰঅল লেভেললৈ আহিব, যিটো লেভেলত আপোনালোকে এটেম্প কৰিব পাৰিব কুৱেশ্যনখিনি আৰু ছাকচেছফুলি তাৰ কাৰেক্ট আনচাৰটো টিক ডাউন কৰিব পাৰিব। চ' এই গোটেইখিনি কাম যদি আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট দিয়ে, ভাবক এতিয়া আপোনালোকৰ আগষ্ট হৈছে, আগষ্ট মাহটো অলমষ্ট যাবই হ'ল, আৰু ধৰক আপোনালোকে তেতিয়া কমচে কম 10 মাহ সময় পাব, মিনিমাম 10 মাহ 9 মাহ সময় পাব, আৰু সিমানখিনি সময়ত যথেষ্ট আপোনালোকে বহুত ভাল মাৰ্কছ আনিব পাৰিব। কাৰণ চব 30 মাৰ্কছ যায়, ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি এক্সাম্পল দিওঁ 30 মাৰ্কছ যায় একাডেমিক বেকগ্ৰাউণ্ডৰ পৰা। চ' আপোনালোকে সেইটো এতিয়া একো কণ্ট্ৰল কৰিব নোৱাৰে, সেইটো আপোনালোকৰ হাতত নায়েই, কিন্তু আপোনালোকৰ হাতত আছে বাকী 70, আৰু সেই 70 আপোনালোকে কিমান মাৰ্কছ আনিব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু, আৰু সেইটো আপোনালোকে যিমানেই ভালকৈ পঢ়ে সিমানেই। ঠিক তেনেদৰে গুৱাহাটীৰো একেই, বড়োলেণ্ডৰো একেই, যিমানকেইখন ইউনিভাৰ্চিটিৰ নাম লয় চবৰে একেই হয়, আছাম ইউনিভাৰ্চিটিৰ। চ' আপোনালোকে হতাশ নহ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখক। আৰু এইটো সময়ত মানে বহুতখিনি মাইণ্ডত আহে যে মই এতিয়া BEdটো ভাল নহ'ল, মই কি কৰোঁ, আমুক কৰোঁ, মই চৰকাৰী চাকৰিৰ কাৰণে পঢ়োঁ বা কিহৰ কাৰণে পঢ়োঁ। চৰকাৰী চাকৰিৰ লগতো এটা আপডেট আছে, আপোনালোকে যদি জানিবলৈ মন আছে কমেণ্ট ছেকশ্যনত জনাওক, মই নেক্সট ভিডিঅ'ত তাৰ ওপৰত লৈ আনিম। কিন্তু সেই গোটেইখিনি কুৱেশ্যনক আপোনালোকে মানে নিজে এটা পজিটিভ মাইণ্ডছেট ৰাখক যে মই পাৰিম, মই নিজৰ ওপৰত বিশ্বাস ৰাখিছোঁ, মই সেইখিনি কৰিব পাৰিম, আৰু সেইখিনি মই ভাল ধৰণে নেক্সট টাইম এক্সামত ক্লিয়াৰ কৰিম। আৰু কোনোবা যদি নিউ ষ্টুডেণ্টেও চাই আছে তেওঁলোকেও আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক যে মই এতিয়াৰ পৰাই ভালকৈ পঢ়োঁ, যাতে মই বহুত ভাল মাৰ্কছ আনিব পাৰোঁ। কাৰণ একাডেমিক বেকগ্ৰাউণ্ডটো আপোনালোকে এতিয়া কণ্ট্ৰল কৰিব নোৱাৰে, সেইটো আপোনালোকৰ হৈ গ'ল, কিন্তু এই বাকী যোনখিনি এণ্ট্ৰেঞ্চৰ মাৰ্কছ সেইটো আপোনালোকৰ এতিয়া হাতত আছে। আপোনালোকে সেইটো নিজে যিমান প্ৰেক্টিছ কৰে সিমান বেছি মাৰ্কছ আনিবলৈ চেষ্টা কৰিব পাৰিব আৰু আনিবও পাৰিব। চ' এইখিনি আজি কাৰণে ক'বলগীয়া আছিলে। বাকী আৰু এটা ছাজেশ্যন বুলিয়ে ক'ম যে GKৰ ই-বুক আৰু মক টেষ্টৰ ৰিকমেণ্ডেশ্যন মই এতিয়া নিদিওঁ, এতিয়া প্ৰয়োজন নাই তাৰ, কিন্তু GKৰ ই-বুকখন আপোনালোকে পাৰিলে কিনি ল'ব পাৰিব, বা আপোনালোকে নিজৰো যদি ইচ্ছা আপোনালোকে নিজে নোট ভিডিঅ'জৰ পৰা হওক বা য'ৰ পৰা হওক নোটছ বনাবলৈ চেষ্টা কৰক, আৰু সেইখিনি আপোনালোকে নিজে পঢ়িবলৈ চেষ্টা কৰক। বাকী GKৰ যদি ই-বুকখন লাগে মোৰ পৰা, তেতিয়া আপোনালোকে 9101622693 এই নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল। মাত্ৰ 79 ৰুপিজত আপোনালোকে GKখিনি পাব, তাৰ সেইখিনি গোটেইখিনি আইডিয়া পাব যে এইখিনি টপিকৰ এনেকুৱা। চ' এই গোটেইখিনি আপোনালোকে যদি কৰিব বিচাৰে তো মই সেইটো ৰিকমেণ্ড কৰিম। বাট এনেকুৱা নহয় যে কম্পালচৰি এইটো কিনিবই লাগিব বুলি, কিন্তু নিজে নোটছ বনাই হ'লেও সেইখিনি পঢ়ক। আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কোনোবা বন্ধুবৰ্গ আছে যদি যাক মানে এই ভিডিঅ'টোৰ প্ৰয়োজন হৈছে বৰ্তমান, আপোনালোকে নিজে জানে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ কি হয়, আমি আনচাৰবিলাক নিজে জানো, এনেকুৱা নহয় যে নাজানো, কিন্তু এনেকুৱা লাগে যে কোনোবাই আমাক কৈ দিয়কচোন অকণমান। এতিয়া আপোনালোকে এনেকুৱা নজনা নহয় যে আপোনালোকে পঢ়িব লাগে বুলি, কিন্তু এনেকুৱা লাগে যে মই শুনি লওঁ ক'ৰবাৰ পৰা, কোনোবাই মোক অকণমান কওকচোন, অকণমান গাইডেঞ্চ দিয়কচোন, মই এইটো কৰিব পাৰোঁ বুলি। চ' মোৰ প্ৰচেষ্টা সদায় সেইটোৱে থাকে আৰু আগলৈও থাকিব। বাকী আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।